শুভেচ্ছা জনাই আজি আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে যিখিনি নিৰ্বাচনী ইস্তাহাৰ আমি প্ৰস্তুত কৰিছোঁ ৰাইজৰ কাৰণে আমি এই নিৰ্বাচনী ইস্তাহাৰখন প্ৰকাশ কৰাৰ কাৰণে আমি আজি আপোনালোকৰ ওচৰত আপোনালোকৰ জৰিয়তে ৰাইজৰ মাজত আমি বিলাব বিচাৰিছোঁ তো এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে আমাৰ ইউপিপি দলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজৰি ডাঙৰীয়া আমাৰ মাজত উপস্থিত কুমাৰ দৈমাৰী বিজয় নিশ্চয় কৰিব আৰু আমাৰ দলে তেওঁলোকক জিকাবৰ কাৰণে ৰাইজৰ মাজত গৈ এতিয়া কাম কৰি আছে তো বিশেষকৈ এই অঞ্চলত বহু বছৰ এটা আন্দোলন চলি আছে এই আন্দোলনখন সমাপ্তি কৰিব লাগিব অকল বড়ো সমস্যা নহয় এই অঞ্চলত বসবাস কৰা আদিবাসী ইয়াত জনগোষ্ঠী আছে ৰাজবংশী সম্প্ৰদায় আছে আমাৰ মাইনৰিটি সম্প্ৰদায় আছে আমাৰ বেংগলী সম্প্ৰদায় আছে সকলো জনগোষ্ঠীৰ যিবিলাক মৌলিক সমস্যা এই সমস্যাবিলাক সমাধানৰ কাৰণে বিগত দিনত যিবিলাক ইয়াত এই সমষ্টি প্ৰতিনিধিত্ব কৰিছে আমাৰ দিল্লীত পাৰ্লিয়ামেণ্টত প্ৰতিনিধিত্ব কৰিলে তেওঁলোকে ৰাইজৰ আশা অনুযায়ী যিটো কৰিব নোৱাৰিলে একো পূৰণ কৰিব নোৱাৰিলে গতিকে এইবাৰ আমি ৰাইজৰ মাজত নতুন এটা চিন্তাৰে নতুন এটা পদক্ষেপ ল'বলৈ আমি আগবাঢ়ি আহিছোঁ আৰু বিকল্প ৰাজনীতি দল হিচাপে ইউপিপিএল দলে এইবাৰ প্ৰতিষ্ঠা হৈছে আৰু এইকাৰণে আমি আশা কৰিছোঁ এইবাৰ লোকসভা নিৰ্বাচনত আমাৰ দলীয় প্ৰাৰ্থী ইউজি ব্ৰহ্ম ডাঙৰীয়া কোকৰাঝাৰ সমষ্টিৰ পৰা আৰু মংগলদৈ সমষ্টিৰ পৰা প্ৰদীপ কুমাৰ দৈমাৰীক ৰাইজে নিৰ্বাচিত কৰিব আৰু দিল্লীত পাৰ্লিয়ামেণ্টত পঠিয়াব এইখিনি আমি আশা ৰাখিছোঁ এইখিনি তেখেত ইউজি ব্ৰহ্ম ডাঙৰীয়াক আমি প্ৰক্ষেপ কৰিছোঁ মনোনীত কৰিছোঁ আৰু মংগলদৈ ৮ নং মংগলদৈ সমষ্টিত আমাৰ প্ৰদীপ কুমাৰ দৈমাৰী ডাঙৰীয়াক আমাৰ দলে প্ৰক্ষেপ কৰিছে গতিকে এই দুইজন কেণ্ডিডেট তেওঁলোকক লৈ পেলাই ইউনাইটেড পিপলছ পাৰ্টীয়ে ৰাইজৰ মাজত আমি ওচৰ চাপিছোঁ আৰু এই আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ দলৰ পক্ষৰ পৰা আমাৰ যিটো প্ৰতিশ্ৰুতি নিৰ্বাচনী যিটো ইস্তাহাৰ আমি প্ৰকাশ কৰিছোঁ বিশেষকৈ কিছু ইছ্যু লৈ ফ'কাছ কৰি পেলাই আমি ৰাইজৰ মাজত আমাৰ দলীয় ইস্তাহাৰখন আমি লৈ যাব বিচাৰিছোঁ আমাৰ মূল মন্ত্ৰটো হ'ল ঐক্য শান্তি সুশাসন আৰু স্থায়ী উন্নয়ন আমাৰ দলৰ মূল মন্ত্ৰ হ'ব মটো হ'ব আৰু সেইটো ভিত্তি কৰি পেলাই আমাৰ এই দুইটা কনষ্টিটুৱেঞ্চিত আমাৰ দলৰ কেণ্ডিডেটে যদি জিকি যায় আমাৰ ৰাইজৰ মাজত কিছু আমি প্ৰমিছ আমি ৰাখিছোঁ ইয়াৰ সকলো মিলি পেলাই আমি টোটেল 44 নাম্বাৰছ অফ প্ৰমিছ ৰাইজৰ মাজত আমি ৰাখিছোঁ আৰু এই মূল ইছ্যুবিলাক লৈ পেলাই আমি ৰাইজৰ মাজত যাম আৰু আমি আশাবাদী ৰাইজে এই নিৰ্বাচনত সুশাসনৰ স্বাৰ্থত এই অঞ্চলৰ শান্তি স্থায়ী প্ৰতিষ্ঠাৰ স্বাৰ্থত এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সম উন্নয়নৰ স্বাৰ্থত আমাৰ ইউপিপি দলৰ প্ৰাৰ্থী কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু ৮ নং মংগলদৈ মানে বুজা আমি উপনীত হৈছোঁ পৰস্পৰে আমি সহায় কৰিম সেই অনুযায়ী আমি এটা প্লেনিং কৰিছোঁ আমিও আজমলৰ কাৰণে আমি কাম কৰিম আৰু ইউডিএফ দলে আমাৰ কাৰণে কাম কৰিব গতিকে ইয়াত স্পষ্ট আমি নীতি তৈয়াৰ কৰিছোঁ আমি সহমত হৈছোঁ আজমল ডাঙৰীয়াও আহিব
আমাৰ দলৰ পৰা তেখেতৰ সমষ্টিত কাম কৰিব। বৰপেটা আৰু ধুবুৰীত আপোনালোকৰ যদি ভোটিং যদি ফেটাৰ্ণ আছে, কিমান সংখ্যক আপোনালোকে ইউডিএফ দলক সমৰ্থন দিব আৰু বোলে অনুমান কৰে? ধুবুৰী সমষ্টিত যিখিনি এলেকা ইয়াৰ নিয়াৰ অবাউট 70 to 90,000 আছে আমাৰ দলীয় বেছ। গতিকে সেইটো সম্পূৰ্ণকৈ আমি তেখেতক আমি দিম আৰু এইটো আমি প্ৰতিজ্ঞাবদ্ধ। ইতিমধ্যে কামো কৰা হৈছে আৰু আমাৰ বৰপেটা সমষ্টিত 60,000 to 70,000 তেনেকুৱা ভোট আমাৰ মাজত আছে। গতিকে সেই ভোট আমি ইউডিএফৰ তাৰ আমি কনভাৰ্ট কৰিম আৰু আমি ভাবোঁ এইখিনি যদি কাম কৰা হয় এই তিনিটা সমষ্টি আমি জিকিবলৈ সক্ষম হ'ম আৰু জিকাটো আজিৰ তাৰিখত খাটাং হৈ গ'ল। যোৱা 2014 চনত বড়ো অবৰ এটা ৰাজনীতি লৈ সন্মানীয় নৱ কুমাৰ শৰণীয়া ডাঙৰীয়াই জিকি গৈছিলে আৰু সেই সময়ৰ যিটো পৰিৱেশ সেইটো নিৰ্বাচনেই নাছিল। আচলতে এটা বড়ো অবৰ এটা পৰিৱেশ সৃষ্টি কৰি পেলাই আৱেগিক সেইটো সৃষ্টি কৰি পেলাই ৰাইজৰ মাজত এটা আৱেগিক সৃষ্টি কৰি সুযোগ লোৱা হৈছে ৰাজনীতিভাৱে আৰু সেই সুযোগতে নৱ কুমাৰ শৰণীয়া ডাঙৰীয়া জিকি গৈছিলে আৰু সেই পৰিৱেশটো সুযোগ দিছিলে আমাৰ BTC শাসকে। হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF দলে আমাৰ BTC অঞ্চলত বড়ো অবৰ যিটো পৰিস্থিতি আহিলে সেই পৰিস্থিতি আমাৰ BPF দলে BTC শাসকসকলে সেই পৰিৱেশটো যোগাই দিছিলে আৰু সেইটো সুযোগ লৈ পেলাই নৱ শৰণীয়া ডাঙৰীয়া জিকি গৈছিলে। তো আজিৰ তাৰিখত 5টা বছৰ দেখিলে ইয়াত বিগত 15 বছৰত আমাৰ BTC অঞ্চলৰ ৰাইজে বড়ো ৰাজনীতি দেখিলে, তাৰপিছত 2014 চনত অবড়ো ৰাজনীতিও দেখিলে। তো বড়ো ৰাজনীতিত বিগত 15 বছৰত BPF দলে শাসনত আছে, তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতি ৰাইজে মোহভংগ হৈছে আৰু 5টা বছৰ যিটো স্বাৰ্থত অবড়ো ৰাইজে নৱ শৰণীয়া ডাঙৰীয়াক জিকাই দিছিলে এই 5টা বছৰত সকলো BTC-বাসী ৰাইজে সব বুজি পালে তেখেতৰ যিটো প্ৰতিশ্ৰুতি আছিলে এটাও তেখেতে আজি ৰক্ষা কৰিব নোৱাৰিলে। তো গতিকে আজিৰ তাৰিখত আমি ভাবোঁ এইবাৰ লোকসভা নিৰ্বাচনত 1 নম্বৰৰ কাৰণে ইয়াত প্ৰতিদ্বন্দ্বিতা নচলিব। 1 নম্বৰৰ UPPL আছে, 2 নম্বৰৰ কাৰণে সবে প্ৰতিদ্বন্দ্বিতা কৰিব। BPF, কংগ্ৰেছ আৰু নৱ শৰণীয়া আৰু অন্যান্য দলবিলাকে 2 নম্বৰৰ কাৰণে ইয়াত প্ৰতিদ্বন্দ্বিতা চলিব। 1 নম্বৰৰ কাৰণে ইয়াত প্ৰতিদ্বন্দ্বিতা নচলিব। 1 নম্বৰৰ UPPL দল আছে।